আজি ২৬ এপ্ৰিল শুকুৰবাৰ অসমত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিন। আজি ইতিমধ্যে চাগে ভোটগ্ৰহণ আৰম্ভ হৈছে। মই ৰাতিপুৱাৰ চাহকাপ হাতত লৈ ডাইনিং টেবুলত বহি ভাবিলোঁ কেইটামান কথা আপোনালোকক কোৱাটো উচিত। এইবাৰৰ নিৰ্বাচনত অসমৰ পৰা কোন জিকিব কোন হাৰিব সেয়া ৪ জুনত ওলাব। কিন্তু মই ভাবোঁ যে অসমৰ পৰা ছগৰাকী ব্যক্তি এইবাৰ দিল্লীলৈ বিজয়ী হৈ যোৱাটো দেশৰ সংবিধানৰ কাৰণে, দেশৰ গণতন্ত্ৰৰ কাৰণে, অসমীয়া জাতিসত্তাৰ কাৰণে, সাম্প্ৰদায়িক সম্প্ৰীতিৰ কাৰণে, সমন্বয়ৰ কাৰণে একান্ত প্ৰয়োজন। সেই ছগৰাকী ব্যক্তি কোন কোন মই চমুতে আপোনালোকক ২-৩টা বাক্যত ব্যাখ্যা কৰি যাবলৈ চেষ্টা কৰিম। প্ৰথম ব্যক্তিগৰাকী হৈছে লুৰিণজ্যোতি গগৈ। আপোনালোক সকলোৱে জানে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ডিব্ৰুগড়ত লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু তেখেত অসমীয়া জাতিসত্তাৰ প্ৰতিবাদৰ প্ৰতীক। অসমীয়া জাতিসত্তাৰ অস্তিত্ব বিপন্ন কৰাৰ যিটো ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ বিপক্ষে মাত মাতি জাতীয় অস্তিত্বক সুৰক্ষিত কৰা আৰু জাতীয় স্বাভিমান পুনৰুদ্ধাৰৰ এই যিখন ৰাজনৈতিক সংগ্ৰাম, সেই সংগ্ৰামখনক আগবঢ়াই লৈ যোৱাৰ তেখেত হৈছে প্ৰতীক আৰু মানুহে তেখেতক সেই হিচাপে একচেপ্টো কৰিছে। গতিকে তেখেত ডিব্ৰুগড়ৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈ গ'লে অসমীয়া জাতিসত্তাৰ এই যিটো অনুভৱ, এই যিটো সমস্যা, এই কথাবোৰ দিল্লীত উপস্থাপন কৰিব পাৰিব বুলি আমাৰ বিশ্বাস। আৰু তেখেতৰ বিজয়ে জাতিসত্তাৰ বিজয় হিচাপে বিবেচিত হ'ব বুলিও আমি লগতে বিশ্বাস কৰোঁ। সেইকাৰণে লুৰিণজ্যোতি গগৈ ডাঙৰীয়া এইবাৰ বিজয়ী হৈ যোৱাটো অতিশয় প্ৰয়োজন। এইটো ইতিমধ্যে আপোনালোকে এই কথাবোৰ জানিছে, মই দীঘলীয়া নকৰোঁ, কাৰণ ডিব্ৰুগড়ৰ ইলেকশ্যন ইতিমধ্যে হৈ গ'ল। দ্বিতীয় গৌৰৱ গগৈ ডাঙৰীয়া এগৰাকী নেশ্যনেল লিডাৰ হৈছে। অসমৰ পৰা গৈ সংসদত ইমান শক্তিশালী কণ্ঠ এটা হৈ যোৱাটো, আৰু কেৱল অসমৰ কণ্ঠ নহয়, ভাৰতৰ কণ্ঠ হৈ যোৱাটো, এইটো অসমৰ কাৰণে গৌৰৱৰ প্ৰতীক, গৌৰৱৰ কাৰণ। ইতিপূৰ্বে অসমৰ খুব নগণ্য সংখ্যক সাংসদে সংসদত ইমান ভাল প্ৰদৰ্শন কৰিব পাৰিছিল, ৰাষ্ট্ৰীয় পৰ্যায়ত ইমান ভাল এগৰাকী নেতা হিচাপে দক্ষ নেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছিল। তাৰ ভিতৰত গৌৰৱ গগৈ এতিয়া নতুনকৈ সংযোজিত হৈছে অসমৰ ভৱিষ্যত। সেইকাৰণে গৌৰৱ গগৈ দিল্লীলৈ নিৰ্বাচিত হৈ যোৱাটো জৰুৰী। তৃতীয়, হাফিজ ৰছিদ আহমেদ চৌধুৰী। কৰিমগঞ্জ লোকসভা সমষ্টিত আজি তেখেতৰ কাৰণে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। আমি কৰিমগঞ্জলৈ গৈছিলোঁ, কৰিমগঞ্জত এই কথাবোৰ কৈ থৈ আহিছোঁ। হাফিজ ৰছিদ আহমেদ চৌধুৰী বিজয়ী হৈ গ'লে কেইবাটাও বিজয় হ'ব। এটা হ'ব ধৰ্ম নিৰপেক্ষতাৰ বিজয়। সাম্প্ৰদায়িক ৰাজনীতি বৰাক-ভেলীত প্ৰতিষ্ঠা কৰিব বিচাৰি বিজেপিয়ে AIUDFৰ কাৰণে এখন আসন এৰি দি ডিলিমিটেশ্যন কৰোৱাইছিল। তাৰ বিপক্ষে কিন্তু কৰিমগঞ্জৰ ৰাইজে এইবাৰ ভোটদান কৰিব বুলি আমি ইতিমধ্যে গম পাইছোঁ। হাফিজ ৰছিদ আহমেদ চৌধুৰী বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ সমন্বয়ৰ প্ৰতীক। হাফিজ ৰছিদ আহমেদ চৌধুৰী এগৰাকী দেখাত দাড়ি টুপি থকা মৌলানা টাইপ মানুহ হাফিজ হয় তেখেত। সেই দৃষ্টিকোণৰ ফালৰ পৰাও এগৰাকী হাফিজ, অথচ এগৰাকী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ডেজিগনেটেড ছিনিয়ৰ এডভোকেট। গতিকে দুয়োটা ফালৰ পৰা যে এগৰাকী ধৰ্মীয় শিক্ষাৰে শিক্ষিত হৈ অহা ব্যক্তি, মাদ্ৰাছাত পঢ়ি অহা ব্যক্তি হাইকোৰ্টৰ ছিনিয়ৰ এডভোকেট হ'ব পাৰে, এইটো এটা বৰ সাংঘাতিক ইতিবাচক মেছেজ। বিজেপি দলে ইমান দিনে যিটো অপপ্ৰচাৰ আৰু যিটো প্ৰপাগণ্ডা কৰি আহিছে তাৰ বিৰুদ্ধে এইটো এটা সাংঘাতিক ভাল মেছেজ। আৰু তেখেতো, মই কৈছোঁৱে, বৰাক ব্ৰহ্মপুত্ৰৰ সমন্বয় এটা তেখেত সেতু, আৰু তেখেত এগৰাকী জ্যেষ্ঠ এডভোকেট। গতিকে আৰু মুছলমান সম্প্ৰদায়ৰ ব্যক্তি, গতিকে ধৰ্ম নিৰপেক্ষতা, যিখন ৰাজ্যত 33% মুছলিম সম্প্ৰদায়ৰ মানুহ, সেই ৰাজ্যৰ যদি এজনো জনপ্ৰতিনিধি কেন্দ্ৰত লোকসভালৈ নিৰ্বাচিত হৈ নাযায়, বা অসম বিধানসভাৰ বা অসম মন্ত্ৰীসভাত যদি এজনো ব্যক্তি নাথাকে, কেন্দ্ৰীয় মন্ত্ৰীসভাত যদি তেনেকুৱা ব্যক্তি নাথাকে, এইটো আচলতে এটা নিৰ্দিষ্ট কমিউনিটিক এটা ডিছক্ৰিমিনেশ্যন হয়। সেইকাৰণে হাফিজ ৰছিদ আহমেদ চৌধুৰী বিজয়ী হৈ যোৱাটো জৰুৰী। 4 নম্বৰ, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া কাৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে? এগৰাকী এনেকুৱা ব্যক্তি যি আলফা আছিল, তাৰপিছত ছালফা হ'ল, আৰু ছালফা হৈ অবাধ দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ তেখেতৰ ওপৰত অভিযোগ আছে, তেখেতৰ ওপৰত হত্যাৰ অভিযোগ আছে। তেনেকুৱা ব্যক্তিক সংসদলৈ পঠিয়াই বিজেপিয়ে কি মেছেজ দিব খুজিছে আমি সকলোৱে অনুমান নিশ্চয় কৰিব পাৰিছোঁ। তেনে এগৰাকী ব্যক্তিক পৰাজিত কৰা মানে সেই ধাৰণাটোক পৰাজিত কৰা। আৰু লগতে প্ৰদ্যুৎ বৰদলৈ এগৰাকী যোগ্য ব্যক্তি, সংসদত নিৰ্বাচিত হৈ গ'লে অসমক ভালকৈ প্ৰতিনিধিত্ব কৰিব পাৰিব। ইতিপূৰ্বে তেওঁ অসমৰ বহুত গুৰুত্বপূৰ্ণ সমস্যা সংসদত উত্থাপন কৰিছে। আৰু কেন্দ্ৰত মন্ত্ৰীসভা গঠন হ'লে প্ৰদ্যুৎ বৰদলৈ এগৰাকী মন্ত্ৰী হোৱাৰ যোগ্যতা সম্পন্ন ব্যক্তি। 5 নম্বৰ, মীৰা বৰঠাকুৰ বাইদেউ এগৰাকী আপোচবিহীন মহিলা কণ্ঠ। আপোনালোক সকলোৱে জানে বিজেপিত কম্প্ৰমাইজ নকৰিছিল, কম্প্ৰমাইজ নকৰোঁ বুলি বিজেপিৰ পৰা ওলাই আহিছিল। আহি 1-1.5 বছৰ বাহিৰত আছে। তাৰপিছত কংগ্ৰেছ দলৰ ফালৰ পৰা তেখেতলৈ প্ৰস্তাৱ অহাৰ পিছত কংগ্ৰেছ দললৈ উভতি গৈছে। কাৰণ ৰাজনীতি কৰা মানুহ ৰাজনীতি কৰিব লাগিব, এনেই ঘৰত বহি থাকিব নোৱাৰে। যিগৰাকী ব্যক্তিয়ে জাতীয় কণ্ঠ হিচাপে আৰু মহিলা এগৰাকী হিচাপে শক্তিশালীভাৱে সামাজিক মাধ্যমত
টিভি চেনেলবিলাকত আৰু এনেও মিটিং মাটাঙত আপোনালোকে নিশ্চয় দেখিছে তেখেতে এগৰাকী শক্তিশালী নাৰী কণ্ঠ হিচাপে, নাৰী কণ্ঠ বুলি নহয়, শক্তিশালী কণ্ঠ, জাতীয় কণ্ঠ, মহিলা হিচাপেও তেখেতে সেই বেৰিয়াৰ অতিক্ৰম কৰি নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে। গতিকে সংসদত এগৰাকী শক্তিশালী মহিলা অসমৰ পৰা নিৰ্বাচিত হৈ যোৱাটো অতিকৈ জৰুৰী। তাৰ বিপৰীতে তেখেত গুৱাহাটীত যিগৰাকী বিজুলী কলিতা মেধিক দিছে, তেখেতক অসমৰ মানুহে, গুৱাহাটীৰ মানুহে চিনিয়ে নাপায়। তেনেকুৱা এগৰাকী ব্যক্তি বিজেপিয়ে কি ভিত্তিত সেইগৰাকী মহিলাক প্ৰাৰ্থিত্ব দিলে সেইটো বিজেপিয়ে জানিব। গতিকে তাৰ বিৰুদ্ধেও এটা প্ৰতিবাদ আৰু তাৰ আপোচবিহীন এগৰাকী সংগ্ৰামী মহিলা হিচাপে মীৰা বৰঠাকুৰ ডাঙৰীয়ানী লোকসভালৈ নিৰ্বাচিত হৈ যোৱাটো উচিত। 6 নম্বৰ মই লিষ্টিং কৰিছোঁ ৰকিবুল হুছেইন ডাঙৰীয়া। ৰকিবুল হুছেইন ডাঙৰীয়া ধুবুৰীত অৱতীৰ্ণ হৈছে। তেখেতৰ ভোট গ্ৰহণলৈ সময় আছে, এতিয়াও আমি তেখেতৰ হয়তো ধুবুৰীলৈ নিশ্চয় যাম। ৰকিবুল হুছেইন ডাঙৰীয়া বিজয়ী হোৱা মানে বদৰুদ্দিন আজমল ডাঙৰীয়া পৰাজিত হোৱা। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ AIUDF-ৰ যিটো ৰাজনীতি, সেই ৰাজনীতিৰ পৰাজিত হোৱা। গতিকে AIUDF-ৰ ৰাজনীতিক পৰাজিত কৰিব নোৱাৰিলে অসমত সাম্প্ৰদায়িক সম্প্ৰীতি সদ্ভাৱ অক্ষুণ্ণ ৰখাটো টান হ'ব। অসমত ধৰ্মীয় অসহিষ্ণুতা বাঢ়িব। আৰু যিটো আমি দেখিছোঁ আজি মুছলমান মানুহে বৰাক উপত্যকাত আমাক এইটো কথা কৈছে যে AIUDF-ৰ কাৰণে আমি আজি লজ্জিত, AIUDF-ৰ কাৰণে আমি আচলতে ক্ষেত্ৰভেদে লাঞ্ছিত হৈছোঁ। গতিকে ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিজয় মানে AIUDF-ৰ পৰাজয়, আৰু AIUDF-ৰ এই যিটো ৰাজনীতি, AIUDF-ৰ যিটো দৰ্শন, সেই দৰ্শনক আমি পৰাজিত কৰিবই লাগিব। ৰকিবুল হুছেইন এগৰাকী ৰাজনৈতিকভাৱেও বিচক্ষণ ব্যক্তি। দিল্লীলৈ গ'লে নিশ্চয় অসমক উপযুক্তভাৱে প্ৰতিনিধিত্ব কৰিব পাৰিব বুলি আমাৰ বিশ্বাস। আৰু এই কথাটো সেইকাৰণে আজি আপোনালোকক ক'লোঁ। এই 6গৰাকী ব্যক্তি আৰু কেইবাগৰাকী ব্যক্তি আছে আমাৰ অসমৰ বিৰোধী ঐক্যমঞ্চৰ যিমান কেইগৰাকী প্ৰাৰ্থী আছে, প্ৰতিগৰাকী প্ৰাৰ্থীলৈ আমাৰ সমৰ্থন আছে, তেওঁলোকৰ প্ৰতি সহযোগিতা আছে। কিন্তু বিশেষকৈ এই 6গৰাকী ব্যক্তি লোকসভালৈ নিৰ্বাচিত হৈ যোৱাটো অত্যন্ত জৰুৰী বুলি অনুভৱ কৰি আমি আজি এই কথাখিনি আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। আপোনালোকে মোৰ কথাখিনি শুনি কনভিন্স হৈছে নে নাই, ভাল পাইছে নে বেয়া পাইছে, যদি তলত মোক কমেণ্ট কৰি জনায়। মই ভুল কথা ক'লে, ভুল কথা ভাবিলে মোৰ নিজকে শুধৰাবলৈ সুবিধা হ'ব। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ।